To hello guys, welcome back to my YouTube channel. আৰু এটা নতুন ভিডিও আজি আপোনালোকৰ পৰা আহিছো আৰু যেহেতু অকলে গম পায় যে মোৰ নিজৰ মই বিয়াছে পাতিলো সকলোবোৰ বিয়াছে পাতি মই এতিয়া হৈছেগে আৰু বিয়াৰ পিছত যে মানুহ ফুৰিব যাবলগীয়া হয় মই এতিয়ালৈকে প্লানিং কৰা নাই এতিয়ালৈকে ভাবিছো প্লানিং কৰিম বুলি ভাবিছো 3 মাহ পিছত 3-4 মাহ পিছত প্লানিং কৰিম আৰু প্লানিংটো মই ভাবিছো যে কেদাৰনাথলৈ কৰো কেদাৰনাথ প্ৰথম যাওঁ কাৰণ কেদাৰনাথ মই বহুত মোৰ আশা আছিল অকলে যোৱা কিন্তু ভাবিছিলো অকলে যোৱাতকৈ কি লগত ওয়াইফক লগত লৈ গলে বেছি ভাল লাগিব তো মই এতিয়া প্লানিং কৰিছো আৰু প্লানিং কৰা মানে কি হ'ল তেমান লাগিব পইচা তো পইচাটো বৰ্তমান মোৰ ওচৰত ইমান নাই আৰু মই ভাবিছো যে এটা সেভিংস কৰো কাৰণ মই 3 মাহলৈকে যিমান পাৰো সেভিংস কৰিম ভাবিছো সেভিং কৰিম এটা জায়গাত গোটাই মই তাকে হেতু লৈ পিনে মই কেদাৰনাথ আশীৰ্বাদ কৰা আপোনালোকে যাম মই কেদাৰনাথ যাব পাৰো ভালকে মোৰ প্লানিং আছিল আৰু তাতে মই সাকসেসফুল যাব পাৰো হে আৰু তাকে মই এটা কোড গুটাইছো আৰু কেনেকে ধৰণৰ সেভিংস আপোনালোকক দেখাম ৰব গোটেইখিনি মই ভিতৰতে এটা মানে জায়গাত লৈছো তাতে মই গুটাম ধুনিয়াকে তো চাই থাকক ভিডিঅ' লাষ্ট আৰু মই বিয়াৰ পিছত গোটেই সেটআপটো আপোনালোকৰ ৰুমৰ মোৰ সেটআপ দেখাইছিলো বিয়াৰ আগত কিন্তু বিয়াৰ পিছত মই সেটআপ দেখা নাই কাৰণ বিয়াৰ পিছত কিছুমান অকল কিছু চেঞ্জ হৈছে কিন্তু ইমান ধুনিয়া হোৱা নাই চেঞ্জেস কিন্তু কিছু চেঞ্জ হৈছে সেই চেঞ্জবোৰ আপোনালোকক দেখাম ধুনিয়াকে আৰু মই কোনোবা সেটআপ কৰি থৈছো অলপ সৰু সুৰাকে আৰু ইমান ধুনিয়া হেৰিকে নহয় আৰু তো মই ব্লগ মই নিজৰ ৰুমটো অলপ স্লাইডলি দেখাই দিও ভিতৰ আৰু বাথৰুমত কি লগাইছো আৰু ধৰক ৰুমত কি ধৰণৰ কৰিছো আৰু বহুত বস্তু লগাবলৈ বাকি আছে তথাপি অলপ দেখাই দিম মই এইটো চক মই ইয়াত ধুনিয়াকে এই বস্তু দিছেনে এইটো এটা লৈছো মানে জাৰ এইটো কি লৈছো কাৰণ বহুত টেমা থাকে কিন্তু টেমাৰ নাম মই এইটো লওঁ কাৰণ ইয়াত ধুনিয়াকে লিখিলাম মই এটা লিখিলাম কেদাৰনাথ বুলি ধুনিয়াকে লিখিলাম এটা বলক কেদাৰনাথ ধুনিয়াকে লিখি ভগৱান নাম লৈ এক থম আৰু ইয়াত মই যিমান পাৰো আপোনালোকৰ আশীৰ্বাদ আপোনালোকক কৰিব যিমান পাৰো মই ইয়াত ভৰাই যাম আৰু ভৰাই পিনে ধুনিয়াকে গোটাম আৰু এপ্ৰিল মে জুন মানৰ ভিতৰত মই এইটো আকৌ খুলি চাম আৰু আপোনালোকক দেখাম কিমানখিনি গোট খালে যিমান পাৰো আৰু দেই আৰু বাকি মিলাব লাগিব চাগে আইডিয়া সিডি টিভি সেটআপটো মই এনেকৈ কৰি থৈছিলো আগত আপোনালোকক দেখাইছিলো আৰু বৰ্তমান এইবোৰ মোক মানে কি হ'ল দশম ছাত্ৰৰ মই যেতিয়া বিদায় দিছিলে সমনামত বা সন্মানত মোক মানে বিদায় দিছিলে মৰম আৰু এই মই ধুনিয়াকে সজাই ৰাখিছো আৰু সদায় ইয়াক মই সজাই ৰাখিম কাৰণ মোৰ এইটো আবেগিক একদম মই ধুনিয়াকে সজাই ৰাখিছো আৰু এইটো হৈছে ইউটিউবৰ পৰা দিছিলে আমাৰ শিৱসাগৰ যিটো মিটআপ পাতিছিলে ইউটিউব তাত ধুনিয়াকে সজাই থৈছো মই ধুনিয়াকে তাৰ ইফালে মোৰ ড্ৰেছিংটো দেখিছে ধুনিয়াকে সজাই ৰাখিছো তাৰপৰা এখন বেড ধুনিয়াকে বেডখনক মই সজাই ৰাখিছো ইমানটো সেটআপৰ ওপৰত কেইটামান লগাই দিছো এতিয়ালৈকে হোৱা নাই আৰু কিছুমান ডিজাইন কৰিব বাকি আছে মজাকে এনেকৈ ৰাখিছো আৰু এইফালে এইটো হৈছে ৱালড্ৰপ গডৰেজ ধুনিয়াকে দিছে আপোনালোকে দেখাইছিলো আপোনালোকক আৰু ওপৰে ফ'ৰ্সলিং দিছে ধুনিয়াকে নতুন ফেন এইটো নতুন ডিজাইনিং ফেন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ধুনিয়াকে এইটো আৰু এইফালে ধুনিয়াকে ফ'ৰ্সলিংটো লগাই এইফালে এনেকৈ আহিছো আহি এইটো হৈছে বাথৰুম অন কৰিছো তোমালে মই গৈছো আৰু বাথৰুমত ধুনিয়াকে এইটো চক ৱাশ্বিং মেচিন ইয়াত থৈ দিছো এইফালে গ্ৰিজাৰ লগাইছো গ্ৰিজাৰ পলিকেপৰ ধুনিয়া গ্ৰিজাৰ লগাইছো এইফালে সেটআপ গোটেই কৰি থোৱা আছে এইফালে ধুবলৈ মেলিবলৈ এইফালে লেট্ৰিন আছে আৰু ধুনিয়াকে এইবোৰ গা ধুবলৈ ইয়াত বাথ টেপ অলপ লগাই দিছো বাথ টেপ নহয় আপোনাৰ গা ধুবলৈ ধুনিয়াকে লগাই দিছো ইয়াত আৰু ধুনিয়াকে গিটাৰ লগাই দিছো অন অফ চুইচ এইটো অন কৰি থৈছো এতিয়া গা ধুব লাগিব অন কৰি থৈছো আৰু মজাকে ইমান মানে সিজিল হোৱা নাই এতিয়ালৈকে বৰ্তমানলৈকে ইমান সিজিল হোৱা নাই তথাপি মই যিমান পাৰো সিজিল কৰিছো থাকিবলৈ পৰাকে আৰু দেখিছেনে ইমানখিনিলৈকে হৈছে আৰু অলপ সেটআপ বনাবলৈ আছে ধুনীয়া ডিজাইন কৰিব আছে পুৰা দেখাম আপোনালোকক টোটেলি এতিয়া বলক মই ধুনীয়াকে নিজৰ কামটো কৰি লৈছো কেদাৰনাথ ধুনীয়াকে লিখি মেলি ইয়াত থৈ দিছো আৰু কিবা এটা ভৰাই ষ্টাৰ্টিঙত কিবা এটা থৈ দিছো ভৰাইটো ধুনীয়াকে লিখি লৈছো ধুনীয়াকে কেদাৰনাথ লিখিছো আৰু আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে মই ধুনীয়াকে যাব পাৰো মে জুন জুলাই মানৰ ভিতৰত মানে ভাবিছো আৰু যদি নহয় তেনেহলে মই কিবা পইচা পাতি অলপ মিলাব যিমান পাৰে গোটাম ভাবিছো চেষ্টা কৰিম তো চাই থাকিব মই কিমানখিনি গোটাব পাৰো আপোনালোকক পুৰা ধুনীয়াকে খুলি দেখাম মই মে বা জুনত আশীৰ্বাদ কৰিব পুৰা গোট খাই যায় পাৰিলে বাকি মিলাম পাৰিলে যদি ইয়াত মই লগাই দিছো এটা ধুনীয়াকে কেদাৰনাথ এইটো ধুনীয়াকে লগাই দিলো মজাকে হৈ গ'ল এতিয়া কেদাৰনাথ ধুনীয়াকে লগাই দিলো ইয়াত এতিয়া অকল এটাই কাম আছে ইয়াত পইচা ধুনীয়াকে ভৰাই যাব লাগিব যিমান পাৰো ভৰাই যাম ধুনীয়াকে এইটো চব কেদাৰনাথ আৰু ইয়াৰ পৰা মই যেতিয়া ওলাম মই ইয়াত্ৰালৈ কেদাৰনাথলৈ যাম বুলি যেতিয়া আশা এটা ভাবিছো এটা চিন্তা কৰিছো আৰু ইয়াৰ পৰা যেতিয়া উলিয়াম তেতিয়া আপোনালোকক দেখাম ইয়াত কিমান পইচা গোট খালে যিমান পাৰো মইতো দেখিছো ইমান গোটাব নোৱাৰিব পাৰো যিমান পাৰো গোটাম আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই বেছিকে গোটাব পাৰো ধুনীয়াকে ফুৰিব পাৰো আৰু যাব পাৰো তো ধুনীয়াকে হৈ গ'ল আৰু বাকি ব্লগত আপোনালোকে চাই থাকক আগলৈ কিবা দেখা হ'ব যে দেখাম নহলে বাকি পিছত দেখাই থাকিম